এয়া হৈছে মাৰ মৰমৰ টোপোলা। ৰাতিপুৱা মই আনিব গ'লোঁ, বাছত দি পঠাইছে। শ'ল মাছ আৰু মাগুৰ মাছটো দুটাই মিলি 1 কেজিমান হ'ব চাগে। ভিডিঅ'ত কিন্তু সৰু সৰু যেন লাগে দেই। আৰু এইপিনে লোকেল চিকেন হাফ ফ্ৰাই কৰি কিনি দি পঠাইছে। আৰু এইপিনে আমলখি আচাৰ বোলে ডাব্বাত দি পঠাইছে। আৰু এইটো এই লোকেল মুৰ্গীটো চুপ বনাই কিনি খাম, এই পাত্তা দি কিনি। গা চা বিষালে মানে এইটো পাত্তা দি চুপ বনাই খালে মানে ভাল লাগে আৰু। এতিয়া বনাই মেলি কিনি খোৱাহে কথা আৰু। ভিডিঅ'ৰ যোগেদি কৈছোঁ মা, থেংক ইউ ছ' মাছ মা দি পঠোৱাৰ বাবে। এনে মই বনাইছোঁ ঔটেঙা আৰু মাছ আৰু চিকেন ফ্ৰাই আৰু মাছৰ পিটিকা আৰু এইপিনে মাছ ফ্ৰাই আৰু আলু আৰু কেপচিকাম আৰু আমলখি আচাৰ। মজা হৈছে। মাছৰ পিটিকাটো নকবাই আৰু। একচুৱেলি মই লোকেল মাছ ইমান এটা ভাল নাপাওঁ, মিঠা মিঠা লাগে আৰু কাঁইট থাকে যে, সেইটো কাৰণে। বেছিকৈ চন্দা আৰু কচে খাওঁ। মাহঁতে গালি পাৰি থাকে এইবিলাক মাছ নাখাবা বুলি, কিন্তু হ'লেও মই ভাল পাওঁ। আৰু আমাৰ ঘৰত লোকেল মাছেই বেছিকৈ চলে, মানে পুখুৰী আছে ন নিজৰে। যদি কাৰোবাক লাগে মোক ক'ব পাৰে দেই, তাৰপিছত আমাৰ ঘৰত গৈ কিনিও ল'ব পাৰিব। আমাৰ ঘৰত তেনেকৈ লোকেল মানে চব পায়, শ'ল আৰু মাগুৰ, বৰালি মাছ। এতিয়া পানীটো আমাৰ পুখুৰীত দ হৈ আছে ন, সেইটো কাৰণে ইমান এটা ভাল ভাল মাছ নাপাব। ডিচেম্বৰ জানুৱাৰী মাহত পাব আৰু, মানে ডাঙৰ ডাঙৰ সৰুৱে হওক ডাঙৰেই হওক গৰৈ মাছ চব, পুঠি কলিহনা চব পাব। মানে সৰু সুৰা পুখুৰী নহয় আমাৰতো, বহুত ডাঙৰ। এবিঘা 1 কটামান আছে পুখুৰীটো, বহুত ডাঙৰ। আৰু এতিয়া মেটেকা আছে ন, বেলেগক উঠাব দিছে বোলে, সেইটো কাৰণে মানে মেটেকা উঠালে মানে মাছটো উঠি আহে। কেঁকুৰা চেকুৰা চব পায়, যোনে খাব মন যায় সিয়ে খাব পাৰে আৰু কমতে পায়। আমাৰতো ইমান দামকৈ নেবেচেই চাগে, শ'ল মাছেই হওক বৰালি মাছেই হওক আৰু কি কয় মাগুৰ মাছেই হওক, কমতে পায়। কাৰণ আমাৰ গাঁৱত ন কিনা মানুহ ইমান নাথাকে ন, এইটো কাৰণে। তাৰপিছত আমাৰ পুখুৰী থাকিলেও এনেকৈ বেলেগক ফ্ৰীকৈ দি দিয়ে, বেপাৰী মাটি কিনি বেছি দিয়ে জানুৱাৰী ডিচেম্বৰ মাহত তেনেকৈ মাটি কিনি। হ'লেও এনেকৈ কমতে দি দিয়ে আৰু। কাৰোবাক যদি লাগিলে মোক ক'ব পাৰা দেই, কমেণ্ট বক্সত জনাব।